হয়, কালি খেল হ'ব আমাৰ ফাইনেল খেল। পোনপ্ৰথমে মই আমাৰ নিউজ চেনেলক আমি ধন্যবাদ যাচিছোঁ। সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ উপলক্ষে আৰু নতুন ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা সকলোকে যাচিলোঁ। অহাকালি আমাৰ চালপাৰা বনগাঁও খেলপথাৰত ফাইনেল অনুষ্ঠিত কৰিব। এই অনুষ্ঠিত কৰাত আমাৰ চালপাৰা বনগাঁও লেটিৰিপাৰ আৰু 13 মাইল যৌথ ক্লাবৰ সৌজন্যত অহাকালি আমাৰ ফাইনেল খেল অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠিত কৰাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক আমাৰ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া দেৱ, আৰু লগতে বিশিষ্ট অতিথি হিচাপে থাকিব বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আৰু লগতে চালমা জেছমিন আৰু মুজিবুৰ ৰহমান ডাঙৰীয়া আৰু আনোৱাৰ হুছেইন ডাঙৰীয়া দেৱ, তেখেতসকলে উপস্থিত থাকি আৰু সুৰেশ বৰা ডাঙৰীয়া, তেখেতসকলে আমাৰ এই খেলপথাৰত থাকি উপভোগ কৰিব। গতিকে আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ চুকে কোণে যিসকলে ফুটবল খেলখন ভাল পায়, আপোনালোকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। অহাকালি যাতে খেলখনত আপোনালোকে সকলো সহায় সহযোগিতা কামনা কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। আৰু কালিৰ খেলখনত আমাৰ ফাইনেল খেলখন অনুষ্ঠিত আমাৰ সন্মানীয় ৰূপহী টাউন ক্লাবৰ লগত আৰু ঢেকীয়াজুলি জিলাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউন ক্লাবৰ ফুটবল খেলুৱৈসকলৰ মাজত খেলখন অনুষ্ঠিত কৰা হ'ব। ৰাইজৰ কাৰণে কি বিশেষ সুবিধা ৰাখিছে? ৰাইজৰ কাৰণে আমি খেলখনৰ টিকেটৰ হাৰ আমি ৰাইজৰ কাৰণে 50 টকা কৰা হৈছে, 30 টকা কৰা হৈছে। গতিকে সকলো ৰাইজক যাতে খেলখন আহি পেলাই আপোনালোকে উপভোগ কৰে তাকে কামনা কৰিলোঁ।